এই চাবাজে নাচনি গাতে গাত লাগিব সোণালী যৌৱনৰ মুকুতা সৰিব। অৰ্থাৎ এই বিহু নামৰ পৰাই আমাৰ বিহু আৰু বিহুৱতীৰ দূৰত্ব কিমান হ'ব এই কথাখিনি আমাৰ ইয়াতে আমি বিশ্লেষণ কৰিব পাৰোঁ। লক্ষী পাত্ৰীৰ নেতৃত্বত সভাপতিত্ব গোপেশ দাস আছিল সম্পাদক। আমাৰ ৰামচাঁদ যেতিয়া ৰামচা বুলি কথা নাই, প্ৰথমে গোটেই মহাও লগ লাগছে এই অঞ্চলৰ এইকেইটা মানুহে গৌৰীত পকাই লৈ মহৰ শিঙৰ পেঁপা বজাই নাচে কৰি দিওঁ। একদম ৰঙীয়া তামোলপুৰ ভোলাদাৰ এইবিলাকৰ য'ত যিমান বিহু আছে সেইবিলাকৰ লগত আমি যোগাযোগ কৰোঁ, সকলোকে মাতো আৰু লোকেল শিল্পীক গুৰুত্ব দিয়ক। গতিকে থাকিলে এইটো এনেকৈ গৈ গৈ যেতিয়া সৃষ্টি হ'ল এইটো ভদ্ৰেশ্বৰে ভদ্ৰেশ্বৰ নহয় গৌৰীয়ে খুব সুন্দৰ পেঁপা বজাইছিল আৰু পৰৱৰ্তী সময়ত নাচনি নোলোৱা নহয়, আমাৰ ওলাইছে। বৃন্দাই মচ বুলি ত্ৰিপুৰা চৰকাৰৰ পৰা কিবা এটা পাইছে, হয়নে? গঠনমূলক দৃষ্টিভংগীৰে যদি আলোচনা কৰোঁ, সমিল মিলেৰে যদি আগবাঢ়ি যাওঁ, তেতিয়া নিশ্চয় এই গুৰেশ্বৰ কেন্দ্ৰীয় এই ৰঙালী বিহুটো আজিৰ অৱস্থাত কৰি নিশ্চয় কিছু উন্নত হ'ব, এইটো আমি আশা কৰি থাকিব পাৰোঁ। সঁচাকৈ সুন্দৰ। মই যিমানখিনি দেখি আহিছোঁ দিনে দিনে আমাৰ উন্নতিৰ হৈ আহিছে, ক্ৰাইচিছটোও থাকে, কিন্তু তাৰপিছতো এতিয়া বহুত কমিছে, এতিয়া ধুনীয়াকৈ পাতিবলৈ লৈছে। আৰু সেইখিনি সময়তে আমি তেতিয়া হয়তো বিহু মঞ্চ অহা নাই, কিন্তু যিখিনি ইতিহাস পাইছোঁ, খগেন মহন্ত অৰ্চনা মহন্তক মাতিছিলে, তেতিয়া কিন্তু অসমৰ খগেন মহন্ত অৰ্চনা মহন্ত একদম জাকত জিলিকা, তেওঁলোকক চবেই বিচাৰে। তাৰ মাজেৰেই কিন্তু গোপেশ দাহঁতে আমাৰ ইয়ালৈকে আনিছিল। আৰু সেইকাৰণে এতিয়াও আমাৰ গোৰেশ্বৰ অঞ্চলৰ যাওঁ, মই ৰেডিঅ'তে হওক বা অন্য ঠাইলৈ যাওঁ, গোৰেশ্বৰ বুলি ক'লে এটা বেলেগ দৃষ্টি। এখন মঞ্চ পাতি বিহু উদযাপন কমিটি গঠন কৰি তাত আমাৰ প্ৰয়াত ফকীৰৰ দেউতাকৰ নাম কি আছিলে, লক্ষী পাত্ৰীৰ নেতৃত্বত সভাপতিত্ব গোপেশ দাস আছিল সম্পাদক। তাৰ পাছত এনেকে প্ৰথম গুৰেশ্বৰত দলীয় বিহু ৰামচা আৰু দলং দিয়াত জনাজাত। ৰামচাৰ পিছত এই অঞ্চলত দলং দিয়া, তাৰ পাছতহে বেঙনা হাতী, তাৰ পাছত অন্য এইবিলাকত বিহু কমিটি গঠন কৰা হৈছে। ভূঞা আছিল সভাপতি, প্ৰয়াত চিৰেশ্বৰ ডেকা সভাপতি, বিপিন ডেকা, তাৰ পাছত ৰাজেন চৌধুৰী, নৰেন ডেকা গাঁওবুঢ়া, তাৰ পাছত উজিত ডেকা, শচীন ডেকা, এটা সময়ত ময়ো আছিলোঁ অৱশ্যে সভাপতি। আৰু এনেকৈ আজি ৫৯ বছৰত ভৰি দিছে। কিন্তু সম্পূৰ্ণ উল্লেখ কৰিব লাগিলে আজি গোটেই দিনটো যাব। হনীন দাস এওঁলোকে মানে আমাৰ বেনু ককাইদেউ আছিল কাৰণে আমাৰ ঘৰত খুব গৈছিল। সেই টাইমত মই যেতিয়া সৰু ল'ৰা, ক'ৰবাৰ পৰা এটা বিহু ঢোল আনছে, তেতিয়া এইবিলাক বিহু চিহু ইয়াত গোৰেশ্বৰ অঞ্চলত নাই, বিহু ঢোলে দেখা নাপায়। সেই সময়ত বিহু ঢোল দেখাই নাপায়, আমিও দেখা নাছিলোঁ। ক'ৰবাৰ পৰা এটা আনিছে, আমাৰ ধনেশ্বৰ এই ককাইদেউ এয়া আমাৰ ৰামচাৰ, কি বিহু ঢোলটো বজায়। গোপেশ দাস, আমাৰ বেনুকাহঁত, শিৱ মজুমদাৰহঁত, দ্বিজেন দাসহঁত,
বেঙেনাহাটী ৰমণী শইকীয়া, মায়া ডেকা গান গায়, তাৰপিছত আমাৰ লক্ষণ চৌধুৰী গান গায়, এনেকে বহুত কেইজন এতিয়া মোৰ মনত নাই, কিন্তু এওঁলোকৰ ঘৰত ভালকে মনত আছে। গড়েশ্বৰত প্ৰথম কৰবাৰ পৰা ঢোল এটা আনি পেলাই এনে মানে কিছুমান গাঁৱত বিশেষকে গড়েশ্বৰ তেতিয়া টাউন মানে আৰু কেইখন দোকান আছিল, আজিৰ দৰেতো নাছিল। তেওঁলোকে ডেকা ডেকা ল'ৰাত এই ঢোল কৰবাৰ পৰা ভালকে ঢোল বজাব নাজানে, সেই ধনেশ্বৰ দাই এই ককাইদেউ অলপ বজাব জানিছিল, মানে বজাই বজাই এই অলপ যি দে চাউল ধেমালি আৰু কিমান পাইছে সেইটো ডাঙৰ কথা নহয়। তেতিয়া পইচা দিয়া নিয়ম নাছিল, চাউলকে দিছিল। গতিকে মোৰ মনত আছে, এই ফটোখন আমাৰ ঘৰত আছিলে এতিয়াও। এই বিনুকাই ঢুকোৱাৰ পৰা ক'ত গ'ল পাত্তা নাই তেওঁলোকৰ টিমটো। তাৰপিছতে সেইটোৰ পিছৰ পৰাই মানে নেক্সট বজাৰক লাগি ইফালে চাৰিআলি তাৰিআলি, ইফালে নাওপাত, ইফালে যদি নলবাৰীক লাগি যোৱা, ইফালে যদি পশ্চিমতে যাই থকা, এইবিলাক নাই, একো নাই, বিহু ঢোল দেখা নাই তেতিয়া। তাৰপিছত নামনি অসমত লাহে লাহেকে নামি আহিল এই ঢোলৰ হেৰিবিলাক বিহুত। তাৰপিছতে লাহে লাহেকে নেক্সট বছৰ আমাৰ ৰামচাত, তেতিয়া ৰামচা বুলি কথা নাই, প্ৰথমে গোটেই মখাও লগ লাগছে এই অঞ্চলৰ এইকেইটা মানুহে। গৌৰীৰ ককাইদেউ মহৰ শিঙৰ পেঁপা বজায়, নাচে, এই ঢোল সেয়ে। তেতিয়া আকৌ ছোৱালী মানুহ মানুহ নাচপা বোলেতো সমাজে বেয়া বুলি ক'ব, তাৰ ছোৱালী নাচপা গেছি নীলাজী অপবাদ দিব, ছোৱালী মানুহ নাচিব নোৱাৰে। তেতিয়া আমাৰ লাজটো বেলেগ কথা, অলপ বাধা আছিলে, সামন্তীয় চিন্তা আছিলে। তাৰপিছতে মই দেখিলো যে আমি নানু বাইদেউ বুলি কওঁ, চন্দ্ৰা চৌধুৰী এই বেঙেনাহাটীত দিয়া হৈছে। চন্দ্ৰা বাইদেউৰ ওপৰৰ বাইদেউ যিনি সুশীলা বাইদেউ, মেদিনী মোহন চৌধুৰীৰ ভতিজা ছোৱালী। তাৰপিছত ৰেণু মজুমদাৰ এই চন্দ্ৰ দেখাইকে বিয়া কৰাইছিল, এতিয়াও আছে বাইদেউ। তাৰপিছত নলিনী শইকীয়া, আমাৰ এই ৰামচাৰ নলিনী বাইদেউ এতিয়াও আছে। তেওঁলোকক লৈ পেলাই গড়েশ্বৰত তেতিয়া ৰামচা বুলি নাই, গোটেই মখা লগ হৈ এটা বিহু দল কৰিছে। কিন্তু নাচপা যোৱাবিলাকক কিছুমানে ভাল চকুৰি চোৱা নাই, ওলাই যাব নোৱাৰে। তথাপি অলপ প্ৰগতিশীল মাইণ্ডৰ আছিল কাৰণে তেওঁলোকে সেইটো কৰিছিল। তাৰপিছতে ধাৰাবাহিক লাহে লাহে গৈ ৰামচাত এটা বিৰাট দল হ'ল। গড়েশ্বৰত সেই ক'লে নাই লক্ষী মজুমদাৰৰ নেতৃত্বত, সেইটো দলৰ সেইকেইটাৰ নেতৃত্বতেই এটা মানে বিহু, আঞ্চলিক বিহু উদযাপন কৰিছিল। গতিকে কি হ'ল, লাহে লাহে মানে গড়েশ্বৰত এটা গড়েশ্বৰ বুলি ক'লে কৰে, ৰামচাৰ এটা বিৰাট এটা দলৰ ধমধমনি। তাৰপিছত লাহে লাহে ক'লে ইতিমধ্যে ক'ত গ'ল, গাঁৱে গাঁৱে চুবুৰীয়ে ইয়াতে এই আজি কেইবছৰমান আগত ধমধমাই থাকে ৰাতি। কিন্তু এতিয়া লাহে লাহে আকৌ কমি গৈছে। কিয় কমি গ'ল? কমি যোৱাৰ কাৰণবিলাক বহুত। ভেটি আছে আমাৰ এই গড়েশ্বৰ অঞ্চলত, কিন্তু ভেটি থাকিলে কি হ'ব? এই মহৰ ওপৰত বহি মহৰ শিঙৰ পেঁপা বজোৱা সেই ল'ৰাটো, সেই মহৰ পিঠিত উঠি থকাৰ দৰে আমাৰ গড়েশ্বৰ অঞ্চলৰ সংস্কৃতিখন যিখিনি আজিতো তুমনি শিকি সুন্দৰ গান গায়, আজিও ভাল লাগিল। কিন্তু কি হৈ থাকিল, আজি অসমত জাকত জিলিকা গায়িকা হ'ব পাৰিলেহেঁতেন। তাই কৈছে অলপ দুখৰ বেদনাৰ মাজেদিও কৈছে যে ইয়াত যেন আগবঢ়াই নিয়া, গড়েশ্বৰ অঞ্চলৰ মানুহ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বহু ক্ষেত্ৰত আমাৰ মানুহ এই ক্ষেত্ৰত কিবা এটা যেন বাধা আছে জড়িত। সেই মানুহটোক খেলা পেলাই ভিডিঅ' আনি বহাই থৈ দিব পাৰিলে ভাল লাগিল। তেনেকুৱা 2-4জন মানুহ আছে এতিয়াও, এই মায়া ডেকা ৰমণী মানুহলৈকে কোনো আমাৰ ক্ৰনলজিকেল হিষ্টৰী ইয়াত নাই। ইয়াৰ কাহিনীটো মই পিছত কৈ আছিম, কেনেকৈ এইখিনিলৈকে পিছত উদ্ধাৰ কৰা হৈ আছে। কিন্তু আমি তেতিয়া তেনে পঢ়োঁ, মই বোধহয় 6 বা 7 মানত পঢ়ি আছোঁ। এইটো 1966, সেই কথাটো অশুদ্ধ নহয়। কিন্তু আমি বিহু বুলি ক'লে যিটো আমি বুজি পাওঁ, এই ক্ষেত্ৰত প্ৰতি গাঁৱে গাঁৱে কিন্তু বিহু চলিছিল। আমি বিহু নাচিছিলোঁ সৰুৰ পৰা। কিন্তু যেতিয়া আনুষ্ঠানিকভাৱে আঞ্চলিক ভিত্তিত বিহু প্ৰথম গঠন হয় 1966তে শংকৰ মন্দিৰ প্ৰাংগণত, তেতিয়া শংকৰ মন্দিৰ বুলি আছিল সেই প্ৰাংগণত। গতিকে তাৰ পৰা কেতিয়াবা হয়তো বাছ ষ্টেণ্ডলৈকে আহিছে, আৰু তাৰ পৰৱৰ্তী সময়ত এই ফিল্ডখন আৰু সেইখন ফিল্ডত বিহু অনুষ্ঠিত কৰা হৈছে। তেতিয়ালৈকে আমি তেনেই পঢ়োঁ, আমি খালি বিহু চাব যাওঁ। হয়তো আজিৰ তাৰিখলৈকে 90% বেছি দিন মই এইখন বিহুৰ লগত বিভিন্ন ধৰণে জড়িত হৈ আছোঁ আৰু প্ৰায়খিনি এটেণ্ড কৰিছোঁ। গতিকে তাৰপিছত আমি চাব গ'লে যিকেইজন ব্যক্তিৰ ইয়াত নাম উল্লেখ কৰা হৈছে,
গতিকে সেইকেইজন ব্যক্তি নিতান্তভাৱে তেওঁলোক আছে আৰু সেইখিনি মোৰ নামমতে চৰ্বিত চৰ্বণ কৰা হয়তো প্ৰসংগক্ৰমে ওলাই যাব পাৰে, মই গোটেইকেইটাৰ নাম স্মৰণ নকৰোঁ। কিন্তু ইয়াত মোৰ যিটো ব্যক্তিগত অনুভৱ, গড়েশ্বৰ অঞ্চলত উজনিৰ বিহুৰ প্ৰভাৱটো ইয়াৰ এটা মই লক্ষ্য কৰিছিলোঁ আৰু কেতিয়াবা মই আৰ্টিকুলৰ প্ৰায় লিখিছিলোঁ যে আমাৰ গড়েশ্বৰ অঞ্চলত বিশেষকৈ আমাৰ পশ্চিম ছাইডত যিখিনি মই ভালকৈ জানো, আমাৰ ডেকা ডেকা ল'ৰাবিলাকে উজনিত গৈ কিছুদিন আছিল। আমাৰ বহুধৰ চৌধুৰী ডাঙৰীয়াৰো ককায়েকৰ উজনিত আছিল। সত্যেন আৰু কি আছিলে হেৰি নগেন আৰু তেওঁ বিহু গানৰ নামৰ ককাত হেৰি আছিলে। মই সেইকাৰণে কৈ থাকোঁ যে ইয়াতে ৬৬ চনত যিটো বিহু পাতিছিল যে উজনিৰ প্ৰথম ইয়ালৈকে ঢোল আহিছিল আৰু চানমলে কৈ গ'ল যে ইয়াতে ঢোল নাছিল, ঢোলটো আছিলে কাৰ ঘৰত সেইটো আমি পিছত জানামতে ইয়াত নৰেন গামবুঢ়া আছিল, তেওঁৰ দেউতাক ককায়েক ভদ্ৰেশ্বৰ ককায়েকৰ এটা দেউতাক মাধৱ গাঁওবুঢ়াই কৰবাৰ পৰা এটা বোলে বিহু ঢোল আনি দিছিল আৰু ৬৬ চনত সেই বিহু ঢোলটো ইয়াত বজাইছিল। আৰু তাৰপিছত বেঙেনাহাটী বহু পৰৱৰ্তী সময়ত তাৰপিছত আউৰীয়াপাৰা জালমালা এনেকৈ ইয়াত 18টা দল আমি পাইছিলোঁ যেতিয়া আমি বিহু বিচাৰকৰাখনত বহি থাকোঁ তেতিয়ালৈকে। সেইখিনি অকল গড়েশ্বৰ অঞ্চলত। গতিকে এই ক্ষেত্ৰত হ'ব গ'লে কি হৈছে যে আমি যদি ৬৬ চনত স্থাপন কৰা বিহুখন আমি তেতিয়া যেনেকৈ চলাইছিলোঁ আজিৰ তাৰিখত বহু পাৰ্থক্য আছে বাৰু। আৰু এইখন ফিল্ডত যেতিয়া আমি নাচবিলাক আমি দেখিছিলোঁ তেতিয়া চন্দ্ৰ বাইদেউৰ পখিলাপতি আমাৰ সুশীলা বাইদেউ যেতিয়া নাচে, প্ৰথম ছোৱালী আমাৰ গড়েশ্বৰ অঞ্চলৰ পৰা তেওঁলোকে বোধহয় ছোৱালী হিচাপে প্ৰথম নাচিছিল। সুশীলা বাইদেউ আৰু চন্দ্ৰ বাইদেউ দুটা বাই ভনীয়েক আছিল, বাই ভনীয়েক আছিলে তেওঁলোকে। গতিকে এইবিলাক দেখিছিলোঁ এইখন ফিল্ডত নাচি যায়। আৰু তেতিয়া আজিৰ তাৰিখলৈ এইবিলাক এনেকুৱা নাছিল। গোটেই দিনটো আমি 11টা মানত ষ্টাৰ্ট কৰি ৰাতি আবেলিলৈকে গোটেইখিনিতে বহু দল আহে আৰু দলবিলাক আমি একেলগে নাচি শেষত যায় আমি ইয়াত মুকলি বিহু পাতোঁ, দিনত আমি নাচোঁ। গতিকে এই কথাবিলাক এনেকুৱাকৈ গৈ আছিলেগৈ। কিন্তু ইতিহাস কৰি ৰাখে যে 1966 যিখন গড়েশ্বৰ আঞ্চলিক ৰঙালী বিহু হ'ল, এই কথাটো ইয়াতো উত্থাপিত হৈছে। গতিকে তাৰ ইয়াত বিহুৰ আগমনটো কেনেকৈ ঘটিল? আমিতো চবেই বিহু আছিলোঁ আগতে, আমিতো সৰু জন্মলগ্নৰ পৰা বিহু নাচি আছোঁ গাঁৱতে, গিন খিটকে কৰি আমি গাঁৱে গৈ চাউল খুজি ফুৰিছিলোঁ। কেতিয়াবা আমাৰ যিবিলাক স্বগোষ্ঠীৰ মানুহ থাকে সেইবিলাকৰ গাঁওবিলাকত গৈ আমি ওদালগুৰি জিলাৰ তেতিয়া দিনত দৰং জিলা পৰ্যন্ত আমি নাচি গৈ পাইছিলোঁ। তেতিয়ালৈকে কিন্তু একেবাৰে সৰু আমাৰ চাউল খোজাৰ কাৰণে চাউলত ডাঙৰ মানুহবিলাক লৈ যাওঁ যে এই দুজন হৃষ্টপুষ্ট গাঁৱৰ মানুহ হ'ব, তেওঁ চাউলৰ পইচা দিয়াৰ কথাটো খুব কম আছিল, চাউল দিছিলেগৈ। এইবিলাক আমি জীৱনৰ অভিজ্ঞতা মানে পৰিক্ৰমা গুচি গৈছোঁ। এতিয়া ৬৬ চনত মই যে ওলাব কাৰণে আমাৰ এই অঞ্চলৰ পৰা আমাৰ নিজৰ গাঁওখনৰ গৈছে কুলেনহঁত, চেঁচাপাৰৰ গৈছে কাতিৰামহঁত, জাৰমালাৰ গৈছে কাতিৰামহঁত, ইয়াৰ পৰা গৈছে আমাৰ এই যে নিপিনৰ বেটকৰ নাম কি আছিলে ধনেশ্বৰ ডেকা, ভদ্ৰেশ্বৰ ডেকা আৰু বাঁহী বাজাৰজন গৌৰী আৰু নগেন আছিল নহয় তেখেত তোমাৰ দেউতা বৰডেকা সত্যেন চৌধুৰী। এইবিলাক যেতিয়া গৈছিল তেওঁলোকে গড়েশ্বৰলৈকে আহি দেখিল যে উজনিৰ বিহুটো বেলেগ হয়, আমাৰ নিচিনা নহয়, তেওঁলোকৰ গাভৰুবিলাকো নাচে। আৰু সেই কনচেপ্টলৈ ইয়াত যেতিয়া গাভৰুত প্ৰথম নচুৱাইছিল তেতিয়া সেই উদ্যোক্তাসকলৰ লগত আমি চাইছিলোঁ যে গাভৰু ছোৱালী প্ৰথম আহিছিল ৬৬ চনত আৰু তেওঁলোকক ভাড়া দিছিল চেৰিকালচাৰ অফিচত। চেৰিকালচাৰ অফিচৰ দিনত হাইস্কুলৰ তেতিয়া তেওঁৰ মেনেজাৰজন আছিল ভূঞা, মই নামটো পাহৰিছোঁ, তেওঁৰ মাজুৰ ল'ৰাজন আমাৰ লগত পঢ়া আৰু তেওঁৰ ৰবীন মই নামটো পাহৰিছোঁ তেখেতৰ আৰু তাত গাভৰু ছোৱালী আমি খুফুৰে চাওঁ স্কুলকে চাব গ'লে এইকেইজন ডাঙৰ ছোৱালী আমাৰ তেওঁলোকে নাচ আহিছে। আমাৰ মানে ধাৰণাবিলাক এনেকৈ হয়, ইমান নাচে তেওঁলোকে বিহু আৰু খুব সুন্দৰ বিহু নাচে তেতিয়া দিনত। এইটো আৰু ক'ব নালাগে, তেওঁৰ পৰ্ণিন প্ৰতাপ তেওঁলোকৰ মানে বিহু নাচৰ হেৰিবিলাক থাকে। গতিকে থাকিলে এইটো এনেকৈ গৈ যেতিয়া সৃষ্টি হ'ল এইটো ভদ্ৰেশ্বৰে ভদ্ৰেশ্বৰ নহয় গৌৰীয়ে খুব সুন্দৰ পেঁপা বজাইছিল। আৰু পৰৱৰ্তী সময়ত নাচনি নোলোৱা নহয়, আমাৰ ওলাইছে বৃন্দাই মচ বুলি ত্ৰিপুৰা চৰকাৰৰ পৰা কিবা এটা প্ৰাইজ পাইছিল, হয়নে কথাটো? ত্ৰিপুৰা চৰকাৰৰ পৰা কিবা এটা প্ৰাইজ পাইছিল দেই। আৰু এতিয়া বিহু নাচাৰ বলত এতিয়া বৃন্দা সেইবিলাক পাৰিলে অলপ বিচাৰ পাচাৰ যদি কমিটিৰ উদ্যোক্তাসকলে কৰে তেতিয়া ডেফিনেটলি ভাল কথা হয়। তেওঁলোক কথাই কৰিছোঁ মালি গৈছিল আৰু গণৰঙালী বিহুখন ইয়াত হৈছিল। আঞ্চলিক বিহুখন মই যি দুবাৰ গৈছিলোঁ তালৈকে আমাৰ মতানৈক্য থাকিলে কিন্তু বিহুটোৰ ক্ষেত্ৰত মই দুটাতো ঘূৰোঁ আৰু পাইছিলোঁ মই আমাৰ দুৰ্গা পূজাৰ সন্মুখৰ ফিল্ডখনত, সেইখনত পাইছিলোঁ, তাতো গৈছিলোঁ। মতানৈক্য আমাৰ আছিল নহয় ইয়াত বিহু নাচি মই তাতে এবাৰ বিহু চাব যাওঁ। গতিকে ক'লে দুখনতো আহিছিল, মই তাৰ কম্পেয়াৰটো কৰিব বিচৰা নাই। এনেকৈ গৈ এটা সময়ত উদ্যোক্তাসকলে কি কৰিলে চানমলে ওলাব, চানমল আছিলে, লোকনাথ আছিল, অজিত ৰাজবংশী আছিলেগৈ আৰু আছিল এওঁলোকৰ আমাৰ ইয়াত বহি থকা প্ৰায় বেছিভাগে মই নাম হয়তো মনত কৰি নহয় বহুহাটো আছিলে যে গণ ৰঙালী বিহু আৰু কেন্দ্ৰীয় তেতিয়া আঞ্চলিক বিহু। আমাৰ ব্যৱসায়ী সন্থাই আমাক বহুত হেৰি দিয়ে, অভিযোগ দিয়ে
যে আমি দুটা বিহু গড়েশ্বৰত দিব লাগে। গতিকে পাৰিলে আপোনালোকৰ একমত কৰক। গতিকে একমত কৰি তেওঁলোকে হ'ল আমাৰ এইটো পৰৱৰ্তী প্ৰায় 7 বছৰ 8 বছৰমান এনেকৈ চলাইছে কেন্দ্ৰীয় আৰু মানে গণ আৰু আঞ্চলিক বিহু হয়। তাৰপিছত একত্ৰিত কৰা হ'ল। একত্ৰিত কৰাৰ পিছতো আমি 2000 চনত আমাৰ ইয়াত আজি সৌভাগ্য যে গামখাৰুখন চলি আছে। তেতিয়া অজিত ৰাজবংশী, লোকনাথ ডেকা, চানমল ডেকা মোৰ অফিচ পালে। মই দেখা পালোঁ অসমৰ বিভিন্ন প্ৰান্তত মই ঘূৰি পকি গড়েশ্বৰ আমাৰ দুৰ্গা পূজা কমিটি কিমান খৰচ কৰিব, কিমান খৰচ হ'ল, কিমান জমা থাকে বেলেঞ্চ শ্বীট ওলায়। মই ক'তো বেলেঞ্চ শ্বীট ওলোৱা 72 চনৰ পৰা মই দেখা নাছিলোঁ। মইতো বহু ঘূৰিছোঁ জেগা অসমত। তেতিয়া বৰপেটা, নলবাৰী, কামৰূপ এখন কামৰূপ জিলা আছিল, এতিয়া 3খন হ'ল। এতিয়া গুৱাহাটীত মই এটা সংগঠনত মই ছেক্ৰেটাৰী আছিলোঁ। ছেক্ৰেটাৰী হিচাপেতো মই যিখিনি কাম কৰিব লাগে আপোনালোকতো জানেই। এটা মই বুদ্ধ হৈ গ'ল, কিছুমান মই আচল হৈ গ'ল। বাপৰে, দুৰ্গা পূজা কমিটি, বিহু কমিটি, আচৰিত কি ধুনীয়াকৈ পইচা পাই আনিব, হিচাপবিলাক বেলেঞ্চ শ্বীট পৰ্যন্ত দুৰ্গা পূজা কমিটিয়ে হেৰি কৰে। আজি বছৰ পৰা দুৰ্গা পূজা কমিটি কৰে। যিহেতু মই প্ৰেছৰ মালিক, গতিকে মই প্ৰেছৰ মাধ্যমেৰে চব কথা অঞ্চলটো গম পাওঁ। 72 চনৰ পৰা এতিয়ালৈ মই 72 চনৰ পৰা এতিয়ালৈ মই বহু কথা মই জানো। ইয়াতে সভাপতি বিহু কমিটিৰ সভাপতি মোক পাতিলে, লোকনাথ ডেকা হ'ল ছেক্ৰেটাৰী। চান্দা সাধি বিহু কমিটি কৰে, মোক কৰে, তমুক কৰে। মই ভাবিলোঁ বাৰু ঠিক আছে, মোক যেতিয়া সভাপতি কৰিছে, মোৰতো ওপৰত দেখি মহলত দিছপুৰ মহলতো মোৰ বহু অংশীদাৰ, বহু মানুহ আছে। লোকনাথ ডেকা লৈ মই সৰল বৰগতকেইটাকে গৈছোঁ। মই কাষত থাকোঁতে মই খেৰগাঁও কৈ আছিলোঁ, দাদা মোক গড়েশ্বৰ ৰাইজে এবাৰ বিহু কমিটিৰ সভাপতি পাতিলে, আপুনিও যাব লাগিব। সেই আপুনি কি কৰে? মই যাব লাগে, মোৰ সমষ্টিত মই বিহু কমিটিত থাকিব লাগে। ইয়াতে এটা মহান বিহু, জাতীয় বিহু, যাকে কৰিব লাগে নহয়, যাতে থাকিব লাগিব। আৰু যদি নালাগে মোক কিন্তু পইচা দিব লাগে বিহু কমিটি চলোৱাৰ কাৰণে। 50,000 টকা দিছিল শৰৎ বৰকটকী। তাৰপিছত শৰৎ বৰকটকীয়ে দিছিলে, ফোন মাৰিলে, তেতিয়া হেৰি আছিল চিভিলিয়ানটো, এই হেৰি আছিল আমাৰ বিমল সিঙক মানে হেৰি কৰিলে। বিমল সিঙক ক'লে, বিমল সিঙে 2 নে 3টা বিহুৰ লগ লাগি হেৰি কৰি পেলাই আৰু কিছু টকা দিলে। লোকনাথে মই যুগ্ম একাউণ্ট খুলি ইউকোত পইচাখিনি জমা কৰি দিওঁ। একদম ৰঙিয়া, তামোলপুৰ, ভোলাদাৰ এইবিলাকৰ য'ত যিমান বিহু আছে সেইবিলাকৰ লগত আমি যোগাযোগ কৰোঁ, সকলোকে মাতো। আৰু লোকেল শিল্পীক গুৰুত্ব দিয়ক। মই চিল্কি জনা মানুহ, 6 লাখ টকা ইয়াতে লৈ গুচি যায়, 3 ঘণ্টা 4 ঘণ্টা গান গাই আমিও ঘৰত গুচি গ'লোঁ, আমি বিহু একেই থাকিম। গতিকে সেই পইচা লাগে বেছিকৈ তোলক, গোটেই অঞ্চল কভাৰ কৰক। গড়েশ্বৰেতো মোৰ তাতে চান্দা সাজিব যোৱা নাই কিমান বছৰ। মইতো 72 চনৰ পৰা এই বিহুৰ লগত জড়িত। মোকতো কোনোদিন 500 টকা সোধা নাই গড়েশ্বৰৰ বিহুৱে। কিয় সোধা নাই? চিল্কিজনত বহুত মানুহ আছে 500 টকা, 1000 টকা দিয়ে, 2000 টকা দিয়ে। আপোনালোকে বিচৰাই নাই। ইয়াতে সোধাই এনেকৈ অস্তে আছে। বছৰে ভূপেনে কৈছিলে বছৰে বছৰে টুটিহে যাওক। এতিয়া আমি টুটিহে গ'লোঁ দেখোন। আপোনালোকে যদি ভাবে যে আমি আৰু ওপৰলৈ লৈ যাম বিহুক, তেনেহ'লে টুটি নাযাব। আপোনালোকে আজিয়ে মোৰ কথা বোলে নহয়, আপোনালোকে ভাবক কথাখিনি। আপুনি এই বিহুক ওপৰলৈ লৈ যাব লাগিলে ইয়াক নিশ্চয় মুকলি বিহু ডাঙৰকৈ পাতিব লাগিব, লাখ টকাৰ পুৰস্কাৰ দিব লাগিব। আৰু বিহু সম্ৰাজ্ঞী, বিহু ৰাণী এইবিলাকৰ পুৰস্কাৰ 50,000 দিয়ক। ফুল বাজেট অলপ বাঢ়াই দিয়ক। তাৰ পৰা গায়কটো অলপ সৰুকৈ মাতি লোকেল শিল্পীক ইয়াত আগভাগ দিয়ক। দেখিব এই বিহু আকৌ ৰজন জমাই গ'ল। এগৰাকী ব্যক্তি আছিল, এইখিনি তেখেতৰ পৰা আমি যথেষ্ট কথা শিকিছিলোঁ। এতিয়া গড়েশ্বৰ অঞ্চলত যিখিনি বিহু হৈছিল, ইয়াতে দুটা ধাৰা থাকে। আমি যিটো সাংস্কৃতিক দিশৰ ক্ষেত্ৰত বা খেলা ধূলাৰ ক্ষেত্ৰত প্ৰত্যেকতে দুটা ধাৰা থাকে। এটা হৈছে মানে অসচেতনভাৱে আমি যিখিনি কাম কাজ কৰোঁ, আৰু আনটো হৈছে সচেতনভাৱে আমি যিখিনি কাম কাজ কৰোঁ।
কনচিয়াছলি এণ্ড আনকনচিয়াছলি, এই দুটা আমি ইংৰাজীত যিটো কথাখিনি কওঁ, আমি বহুতে গুৰুচৰণ অঞ্চলত আমি দেখা পাইছিলোঁ আনকনচিয়াছলি বহুতে বিহু বা খেলা ধূলা বা আন গীত মাত কৰিছে গুৰুচৰণ অঞ্চলত, আৰু বহু উচ্চমান সম্পন্ন এইখিনি আছিল। কিন্তু সেইখিনিক কনচিয়াছলি এটা অৰ্গেনাইজ ৰূপ দিয়াৰ কাৰণে বা সংগঠিত ৰূপ দিয়াৰ কাৰণে যিখিনি প্ৰচেষ্টা লাগিছিল, সেই ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ প্ৰথমবাৰৰ কাৰণে তপস্যা হাজৰিকাদেৱে এই কামখিনি কৰিছিল। মোৰ যদি ভুল হোৱা নাই, মই যিমান দূৰ জ্ঞাত, বৰুদাই জানিব আৰু আমাৰ চৌধুৰী খুৰাই জানিব এইখিনি কথা। মন কৰিব লাগে যে মৌ কুঁৱৰী প্ৰতিযোগিতা, বিহু কোঁৱৰ প্ৰতিযোগিতা, বিহু ৰাণী, বিহু সম্ৰাজ্ঞী, বিহু কুঁৱৰী, এই যিবিলাক যিমানবোৰ নামকৰণ আছে, কিন্তু এই সময়ত আমি দেখিবলৈ পাইছোঁ যে এই নামকৰণসমূহ সলনি হৈছে। এই গোটেইখিনি যিখিনি নামকৰণ আছিলে, নামকৰণখিনি আমি দেখিবলৈ পাইছোঁ যে যিবিলাক ৰাজতন্ত্ৰ আছিলে, সেই ৰজাঘৰীয়া দিনৰ যিখিনি সাংস্কৃতিক কাম কাজ কৰিছিল, সেইসমূহে তেতিয়ালৈকে চলি আছিল। সেইকাৰণে বিহু সম্ৰাজ্ঞী হৈছিল, বিহু কোঁৱৰ হৈছিল, বিহু কুঁৱৰী হৈছিল, বিহু ৰাণী হৈছিল। কিন্তু বিহু সুৰক্ষা সমিতিয়ে ইয়াক সলনি হৈছে। সেইকাৰণে বিহু কোঁৱৰ নহয় বিহুৱা হৈছে, বিহু কুঁৱৰী নহয় বিহুৱতী হৈছে, মৌ কুঁৱৰী নহয় সৰু বিহুৱতী হৈছে। গতিকে এনেধৰণৰ নামকৰণটো সলনি হৈছে। গতিকে এতিয়া বিহু ৰাণী, বিহু সম্ৰাজ্ঞীৰ ঠাইত আমি নামকৰণবিলাক আমি এনেকৈ পাইছোঁ। এইটো কিন্তু একমাত্ৰ হৈছে বিহু সুৰক্ষা সমিতিৰ এই আন্দোলনটোৰ সচেতনভাৱে আগবঢ়োৱাৰ ফলত। অসম আন্দোলনৰ কেন্দ্ৰ কৰি যিটো বিভাজন ঘটিছিল গুৰেশ্বৰ অঞ্চলত, গুৰেশ্বৰ আঞ্চলিক ৰঙালী বিহু আৰু গণ ৰঙালী বিহু, ইয়াৰ পৰৱৰ্তী সময়ত সংমিশ্ৰণ কৰি ইয়াক কেন্দ্ৰীয় ৰঙালী বিহু কৰা হৈছে। গতিকে এই যিটো সমিলমিলৰ যিটো ভাৱ, এই ভাৱটো আমি ৰাখিব লাগিব। আৰু অসমৰ এগৰাকী বিহুৰ পণ্ডিত খগেন গগৈ ডাঙৰীয়াই কৈছিল যে বিহুক কোনো কাৰণত ইয়াক ধৰ্মীয়কৰণ কৰিব পৰা নাযায়। বিহুক সদায় তেওঁ ধৰ্ম নিৰপেক্ষ হোৱাটো বিচাৰিছে। তেওঁ কৈছে এই কথাটো যে হুঁচৰিৰে আৰম্ভ হৈছিল। হুঁচৰিত কৈছে, হুঁচৰিৰ নামখিনি এনেকুৱা, এই স্বৰ্গদেউ ওলালে বাটচৰাৰ মুখলে দলিয়াই পাতিৰে দোলা, শেষত গাইছে গোবিন্দাই ৰাম। তেওঁ কৈছে এই গোবিন্দাই ৰামটো কেতিয়াৰ পৰা প্ৰৱেশ ঘটিল ইয়াতে। সৰু সূতাৰ চেলেঙখনি বৈ দিয়া সৰু ভনী লগত লৈ হুঁচৰি গাবলৈ যাওঁ, সৰু সূতাৰ চেলেঙখনি লগত লৈ হুঁচৰি গাবলৈ যাওঁ, সেইটো আছিল। কিন্তু পৰৱৰ্তী সময়ত সেইখিনি কাটি গোবিন্দাই ৰাম কৰিলে। ইয়াত তেওঁ কৈছে ধৰ্ম নিৰপেক্ষতাটো কিছু পৰিমাণে ইয়াত ম্লান হৈছে বুলি কৈছে খগেন গগৈ ডাঙৰীয়াই। গতিকে বিহু একান্তভাৱে ই কৃষিভিত্তিক এক উৎসৱ। ইয়াত চহা জীৱনৰ ইয়াত প্ৰলেপ আছে। প্ৰতিটো খোজে বিহুৰ প্ৰতিটো খোজত বিহুৰ ভংগীমাসমূহৰ যিটো বিশ্লেষণ, বিহুৰ সাজ পোছাকৰ যিটো বিশ্লেষণ, এইবিলাকত আমি বিহু নামবিলাকত বিশ্লেষণ আমি তন্নকে যদি আমি বিশ্লেষণ কৰোঁ, বহু কথা আমি ইয়াতে আমি উমান পাম যে ব্ৰিটিছবিলাকে কৈছিল এইটো অশ্লীল, এটা অশ্লীল নৃত্য। কিন্তু এতিয়া গৈ বিহু সুৰক্ষা সমিতিয়ে আৰু বেছি পৰিমাণে ইয়াক সংগঠিত কৰিছে। যে মই এষাৰ বিহু নাম গাব বিচাৰিছোঁ। অশ্লীলৰ পৰা শ্লীলতা কেনেকৈ কৰিব পাৰি, বিহু নামত আহিছে। এই চাবাজে নাচনি গাতে গাত লাগিব, সোণালী যৌৱনৰ মুকুতা সৰিব। অৰ্থাৎ এই বিহু নামৰ পৰাই আমাৰ বিহুৱা বিহুৱতীৰ দূৰত্ব কিমান হ'ব, এই কথাখিনি আমাৰ ইয়াতে আমি বিশ্লেষণ কৰিব পাৰোঁ। বিহুৱাই কোনো কাৰণে বিহুৱতীৰ ওচৰ চাপিব নালাগে বা গাত গা লগাই নাচিব নোৱাৰে, যাতে বিহুত শালীনতা বজাই ৰাখিব পাৰে। এই নামখিনিতে আমি উন্মান পাম যে সোণালী যৌৱনে যাতে মুকুতা নহৰে, তাৰ কাৰণে বিহুৱাই বিহুৱতীৰ ওচৰ চাপি যাব নোৱাৰে, এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিব লাগিব। আৰু মৰাণসকলে যেতিয়া ৰাতি বিহু গায়, ৰাতি বিহুত তেওঁলোকে কৈছে যে ৰাতি বিহুত নাচিবৰ কাৰণে বিহুৱাসকলে বিহুৱতী বিচাৰি যায়, ঘৰে ঘৰে খুজিব যায়, বিহুৱতী বিচাৰি যায়। কিন্তু বিহুৱতীয়ে নিজে বিহুৱাসকলৰ লগত একেলগে আহি বিহুত নাচিব নোৱাৰে। তেওঁলোকে অভিভাৱকৰ অনুমতি লৈহে বিহুৱতীক ৰাতি বিহু নাচিব পাৰে। আৰু ৰাতি বিহুৰ এটা পৰম্পৰা আছে কি, যদি কোনো কাৰণত কোনো বিহুৱতীৰ গাত বিহুৱাৰ হাত লাগিল, তেতিয়াহ'লে সেই বিহুৱতী যদি সেই বিহুৱাজনে লৈ যাব লাগিব। সেইটো একদম ধৰা বন্ধা নিয়ম। গতিকে ইমান ধুনীয়াকৈ বিহুত কেনেকৈ শালীনতা বজাই ৰখা হৈছে, এই কথাখিনি খুব ধুনীয়া ব্যাখ্যা আছে, বিহু নামবিলাকতে ব্যাখ্যা আছে। এতিয়া কথা হ'ল কি,
বহুত পৰিমাণে আমি আলোচনা কৰিবলগীয়া আছে এই কথা। এতিয়া কথা হ'ল কি, আমাৰ গুৰেশ্বৰ অঞ্চলৰ কেন্দ্ৰীয় ৰঙালী বিহুক আমি কেনেধৰণে আগবঢ়াই লৈ যাম, সুন্দৰ কৰক, সকলো পিনৰ পৰা ইয়াক মানে সমৃদ্ধ কৰক। তাৰে ক্ষেত্ৰতে মই এটা কথা ক'ব বিচাৰিছোঁ, আজি 59 সংখ্যক যেতিয়া বিহু উদযাপন কৰিবলৈ লোৱা হৈছে, ইয়াতে 59 সংখ্যক যদি বিহুৱান থাকিলেহেঁতেন, পতাকা উত্তোলন কৰিব পৰা গ'লহেঁতেন, তেতিয়া আমি 59জন আমি জ্যেষ্ঠ ব্যক্তিক ইয়াতে পালোহেঁতেন। মোৰ এইটো মোৰ এটা মানে মোৰ নিজস্ব মত। গতিকে বিষয়সকলে নিশ্চয় এই কথাখিনি বিচাৰ বিবেচনা কৰিব। অৰ্থাৎ মই ক'ব বিচাৰিছোঁ, আমি জ্যেষ্ঠ ব্যক্তিসকলক ইয়াতে আনিব লাগিব। ইয়াতে ইতিমধ্যে কৈছে, টুটু বাইদেউ কৈছে, আমাৰ বড়োদাও কৈছে, গুৰেশ্বৰ অঞ্চলৰ তেতিয়াৰ দিনৰ আটাইতকৈ মানে সমৃদ্ধ বিহু নাচনীগৰাকী আছিল বৃন্দা ডেকা। তেখেত এতিয়াও গুৰেশ্বৰত আছে। তেখেতক আমি আনি পেলাই যদি আমি ইয়াতে কিছু পৰিমাণে আমি ইয়াত বহুৱাই থ'ব পাৰিলোঁ হয়, কিছু কথা যদি আমি তেখেতৰ পৰা শুনিব পাৰিলোঁ হয়, আৰু বেছি সমৃদ্ধ হ'লহেঁতেন। এতিয়া এই আলোচনাখিনি শুনিবৰ কাৰণে আমাৰ যথেষ্ট মানুহ নাই। আমি উত্তৰ মানে বংশধৰসকলক কেনেকৈ আমি এই কথাখিনি, এই পৰম্পৰাটো আমি কঢ়িয়াই লৈ যাম, দি থৈ যাম, এই কথাখিনি আচলতে আমি কেৱল আলোচনাহে কৰিছোঁ, কিন্তু শুনিবৰ কাৰণেও যেন মানুহ নাই, তেনেকুৱা নিচিনা হৈছে। তেনেহ'লে এটা পদক্ষেপ লোৱাটো উচিত হ'ব। পৰৱৰ্তী সময়ত এই কথাখিনি যাতে লিপিবদ্ধ ৰূপত এখন পুস্তিকা হ'লেও ৰাখি থৈ যায়। নহ'লে আজি আলোচনা কৰিছোঁ আৰু পৰহিলৈকে বিহু ভঙাৰ পিছত কিন্তু আমাৰ কাৰো একো মনত নাথাকিব, এইবিলাক কথা হৈ থাকিব। কিন্তু লিখিত ৰূপত যদি এখন ক'ৰবাত কেনেবাকৈ ৰৈ যায়, তেনেহ'লে তাৰ পৰাও উত্তৰ পুৰুষে আমাৰ এই কথাখিনি উদ্ধাৰ কৰিব পাৰিব। যেনেকৈ আমাৰ যিখন গামখাৰু, তাতে এটা কথা আমি পাইছোঁ যে 85 চনৰ পৰা আমাৰ সমিতিৰ সভাপতি আমাৰ বিষয়ববীয়াবিলাকৰ পাইছোঁ, কিন্তু আমি পাওঁ 66 চনতে এইটো আৰম্ভ হৈছিল। এই মাজৰ সময়খিনি আমি জনা নাছিলোঁ, কিন্তু আজি উন্মোচন হ'ল। সেই সময়ৰ কথাটো হয়তো লিখিত ৰূপত ক'তো পোৱা নাই। এই কথাখিনি অভিজ্ঞ মানুহৰ সহায় লৈ লিপিবদ্ধ কৰি ৰাখিলে ভৱিষ্যতৰ কাৰণে ই এটা ডাঙৰ তথ্য হ'ব। লগতে আৰু দুই এটা পৰামৰ্শ আজি আহিল যে প্ৰতিষ্ঠা কালৰে পৰা যিসকল মানুহ এই আমাৰ জাতীয় অনুষ্ঠানটো ধৰি ৰখাত বৰঙণি আগবঢ়ালে, হয়তো বহুত মানুহ নাই আজি আমাৰ মাজত, কিন্তু যিকেইজন আছে অন্ততঃ এইকেইজনক যিকোনো প্ৰকাৰে এনেকুৱা এটা অনুষ্ঠানত উপস্থিত কৰাব পৰাটো আমাৰ উত্তৰ পুৰুষৰ কাৰণে এটা মানে ভাল আদৰ্শ হ'ব। এইটো যাতে ভৱিষ্যতলৈকে এটা মানে দায়িত্ব হিচাপে লৈ কামখিনি কৰে। লগতে আৰু এটা কথা যিটো প্ৰকাশ হৈছে আজি আমাৰ আলোচনাত, যে বিহু আমাৰ মুকলি বিহু যি হয়, এইটো বৰ বেয়া বস্তু আছে। অৱশ্যে কেইবছৰমান ময়ো মুকলি বিহু চাবলৈ অহা নাই, আগতে আহিছিলোঁ, কিন্তু যেতিয়া ৰাতি কৰা হ'ল তেতিয়া বাদ দিলোঁ। আবেলি কৰাওঁতে কিন্তু আহিছিলোঁ। ৰাতি যেতিয়া মুকলি বিহু হোৱা হ'ল, তেতিয়াৰ পৰা কিন্তু আৰু গুৰুত্বটো কমাই দিলোঁ। তাৰ ঠাইত যদি এটা বিশেষ অঞ্চল হিচাপে স্বীকৃতি পোৱাকৈ যদি এটা বিশেষ অনুষ্ঠান, যেনেকৈ এটা পৰামৰ্শ আহিছে, এইটো আমি কাৰ্যকৰী কৰিবই লাগিব বুলি এটা কথা হোৱা নাই যে আমি বিহু সম্ৰাজ্ঞী আগতে পাতিছিল, আজিকালি বিহুৱতী হৈছে। ঠিক তেনেকুৱা ধৰণৰ অঞ্চলত এটা প্ৰভাৱ পেলাব পৰাকৈ যদি আমি এটা অনুষ্ঠান পাতিব পাৰোঁ, এইটো এটা চিন্তা আজিৰ সমিতিয়ে লৈ পিছৰ সমিতিলৈকে প্ৰেৰণ কৰিলে নিশ্চয় কামত আহিব। লগতে আৰু এটা ভাল আলোচনা হৈছে যে আমাৰ এই বিহু সংস্কৃতিটো যদি আমি বৰ্তমান অৱস্থাতকৈ যদি অলপ হ'লেও উন্নত কৰিব বিচাৰোঁ, তেনেহ'লে কেইটামান আমি বিষয় দায়িত্ব সহকাৰে ল'ব লাগিব উদযাপন সমিতিসমূহে। এক নম্বৰতে এটা কথা কোৱা হৈছে যে উদযাপন সমিতিয়ে অঞ্চলত যিকেইটা বিহু দল আছে, এই বিহু দলকেইটাৰ লগত সম্পৰ্ক ৰাখিব লাগিব। লগতে যিবিলাক উদযাপন সমিতি আছে অঞ্চলত, এই উদযাপন সমিতিৰ লগত এটা সুসম্পৰ্ক ৰক্ষা কৰিব লাগিব। যদি আটাইখিনি কথাই তেওঁলোকক আমাৰ মাজলৈকে আনি গঠনমূলক দৃষ্টিভংগীৰে যদি আলোচনা কৰোঁ, সমিল মিলেৰে যদি আগবাঢ়ি যাওঁ,
তেতিয়া নিশ্চয় এই গুৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুটো আজিৰ অৱস্থাত কৰি নিশ্চয় কিছু উন্নত হ'ব, এইটো আমি আশা কৰি থাকিব পাৰোঁ। এইখিনিকে আমি পৰৱৰ্তী সময়লৈকে আমি পৰামৰ্শ থাকিল।